আজি মানে আমাৰ এই কাৰণে প্ৰতিবাদ কৰিছো। আচল কথা হৈছে আমাক বাৰে বাৰে চৰকাৰে কিয় মাহিমা দৃষ্টিৰে চায়। 2025 চনত যিখন বাজেট মাৰ্চত হৈছিলে, অজন্তা নেওগ ডাঙৰীয়ানীয়ে কি কৰিছিলে, আপোনাৰ ৰন্ধন কৰ্মীসকলক এককালীন সাহায্য এটা দিয়া হ'ব। কিন্তু আজি এটা বছৰ উকলি গ'ল, এককালীন সাহায্যটো প্ৰথম আমাক নিদিলে। এয়া এককালীনৰ কাগজ, এককালীন দিম বুলি বাজেটত কোৱা লিখা আছে কাগজ। দুই, আমাক কৈছিলে যে অৰুণোদয় দিম বুলি। অৰুণোদয় অৰ্ডাৰ এইটো আমি মিছন ডাইৰেক্টৰ অফিচৰ পৰা পাইছিলোঁ। কিন্তু ৰন্ধন কৰ্মীসকলক কিয় বাৰে বাৰে মাহিমা দৃষ্টিৰে চাই, কিয় মাহিমা চকুৰে চাই আমি বুজি নাপাওঁ। আচলতে সেইকাৰণে আজিৰ পৰা প্ৰতিখন জিলাত, ইয়াৰ পিছত আমাৰ কাৰ্বি আংলং জিলাত আন্দোলন কাৰ্যসূচী হ'ব, তাৰপিছত আমাৰ শিৱসাগৰ জিলাত হ'ব, তাৰপিছত আমাৰ লখিমপুৰ জিলাত হ'ব। গতিকে এটাই আহ্বান, যিহেতু নেকি 2026 চনৰ যিটো নিৰ্বাচন আহি আছে, আমাৰ ৰন্ধন কৰ্মী আইসকলে এইবাৰ কঁকালত টঙালি বান্ধিছে আৰু এইবাৰ চৰকাৰৰ লগত মুখামুখি যুঁজ এখন হ'ব। ৰান্ধনী সন্থাৰ লগত এইবাৰ চৰকাৰৰ প্ৰত্যেকগৰাকী ৰন্ধন কৰ্মী আই মাতৃক এটাই আহ্বান জনাইছো, কোনো যাতে এইবাৰ ভোটটো চাই চিতি দিয়ে। সকলো ৰন্ধন কৰ্মীয়ে যাতে এইখন চৰকাৰক যাতে ভোট নিদিয়ে। আচলতে আমি কাক বিশ্বাস কৰিম? নে গৌৰৱ গগৈক বিশ্বাস কৰিম, নে অখিল গগৈক বিশ্বাস কৰিম, নে লুইন গগৈক বিশ্বাস কৰিম? আচলতে আমি কাক বিশ্বাস কৰিম? নে এইখন চৰকাৰক বিশ্বাস কৰিম? তেওঁলোকৰ কাজিয়া শেষেই নহয়। ৰন্ধন কৰ্মীসকলৰ হৈ কেতিয়া মাত মাতিব? তেওঁলোকৰ কুকুৰ মেকুৰী কাজিয়াখন শেষেই নহয়। ৰন্ধন কৰ্মীসকলৰ হৈ কেতিয়া মাত মাতিব? সেইকাৰণে প্ৰত্যেকগৰাকী আই মাতৃক আমি এটা কথা ক'বলৈ বিচাৰিছো, আই মাতৃসকলে এইবাৰ স্পষ্টভাৱে এখন যুঁজ হ'ব, ৰন্ধন কৰ্মীৰ লগত এখন যুঁজ হ'ব। আমাৰ যিটো মানে 2025 চনৰ বাজেটত যিটো অজন্তা নেওগ ডাঙৰীয়ানীয়ে কৈছিলে এককালীন সাহায্য দিয়াৰ কথা, কিন্তু এতিয়া 2026 চনো উকলিবলৈ হ'লগৈ। কিন্তু এতিয়ালৈকে তেওঁলোকে আমাক স্পষ্ট নকৰিলে এককালীন সাহায্য দিব নে নিদিব। সেইটো কাৰণে আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'লোঁ। আমাৰ দৰমহাটো নিয়মীয়া আমি এতিয়া যিটো মাননি পাই আছোঁ, সেই মাননিটো আমি সময়মতে নাপাওঁ। সেইটো এটা আমাৰ তাৰিখ নিৰ্ধাৰণ কৰি দিব লাগে যে কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত আমাৰ মাননি একাউণ্টত সোমাব। গতিকে সেইটো কাৰণে আজি আমি প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিবলগীয়া হৈছে। যেতিয়ালৈকে আমি প্ৰতিবাদ নকৰোঁ তেতিয়ালৈকে আমাক চৰকাৰে আমাৰ কথা নুশুনে, আমাক সদায় মাহিমাৰ দৃষ্টিৰে চায়। সেইটো কাৰণে আজি আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'লোঁ। আমাৰ দৰমহা কৰিব লাগে, মাননি নহয়, আমাৰ মাননি নহয়, আমাৰ দৰমহা কৰিব লাগে। হয় বাইদেউসকল, ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ আৰু গ্ৰেচুইটি সন্দৰ্ভত যিকেইটা দাবী আছিল, এই দাবীকেইটা পূৰণ নকৰাৰ বাবে আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চচলত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সন্থাই জানিবলৈ দিছে যে যেতিয়ালৈকে অসম চৰকাৰে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ এই দাবীকেইটা পূৰণ নকৰে, তেতিয়ালৈকে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন জিলাত বৃহৎ আন্দোলন গঢ়ি তুলিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।